জনসাধাৰণে বুজি পাইছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অলপ শংকিত গম পাইছে যে 1.5 বছৰ পিছত তেওঁলোকৰ মুখ্যমন্ত্ৰী গাদী যাব আৰু সেই কাৰণে বৰ্তমানৰ সময়ত উজনি আৰু নামনি অসমৰ মাজত সংঘাত লগাইছে কেতিয়াবা আহোম আৰু মাৰৱাৰীৰ মাজত সংঘাত লগায় কেতিয়াবা কুজৰাজবংশী আৰু বড়োৰ মাজত সংঘাত লগায় কেতিয়াবা কাৰ্বি আৰু আদিবাসীৰ মাজত সংঘাত লগায় আৰু আমাৰ এটাহে উদ্দেশ্য যে মণিপুৰ দৰে আমি অসমক জ্বলিবলৈ নিদিওঁ অসমৰ ভিতৰত বিভাজন হ'বলৈ নিদিওঁ আমি কংগ্ৰেছ দল জনসাধাৰণৰ লগত জনসাধাৰণৰ বিষয়বোৰ উত্থাপন কৰি ৰাইজক একত্ৰিত কৰি ৰাখিম আৰু মুখ্যমন্ত্ৰী মহোদয় আপ্ৰাণ চেষ্টা কৰিলেও অসমৰ জনসাধাৰণ তেওঁলোকৰ সাম্প্ৰদায়িক জালত ভৰি নিদিয়ে যোৰহাটৰ পৰা আপুনি জয়ী হৈ আহিছে মাৰ্জিন বৃহৎ এটা ব্যৱধানত আপুনি জয়ী হৈ অহাৰ পিছতো এই টেকটো কিয় আছে যে কংগ্ৰেছক সেই বিশেষ সম্প্ৰদায়ে ভোট দিয়ে এতিয়াও সেই টেকটো সেই কথাখিনি কৰবাত বিজেপি এতিয়াও প্ৰচাৰ কৰিব বিচাৰে এই বস্তুটো কেতিয়া আতৰ হ'ব আপোনালোকৰ কংগ্ৰেছ দলৰ পৰা তো বিজেপি খুদিব লাগিব টেগটো আমি লোৱা নাই টেগ তেওঁলোকে দিবলৈ বিচাৰিছে এইটো তেওঁলোকৰ পৰম্পৰা কেতিয়া পৰা তেওঁলোকে টেগ লগাই আছিলে প্ৰথমে কৈছিল এনআৰসি আনক আমি কংগ্ৰেছে এনআৰসি আৰম্ভ কৰিলে তাৰপিছত এনআৰসি কি হ'ল এনআৰসি আজিকালি আমি গোটেই আমি তথ্যবোৰ আমি কিয় নাপাওঁ আৰু এই ক্ষেত্ৰত আমি দেখা পাইছোঁ যে বহুতৰ লগত অন্যায় হৈছে বহুত আমাৰ বঙালী মানুহ এনআৰসি বা জেনুইন ভাৰতীয় নাগৰিক এনআৰসিৰ পৰা বঞ্চিত কিন্তু তেওঁলোকক ন্যায় কিয় দিব পৰা নাই তো সেইকাৰণে যেতিয়ালৈকে বিজেপি থাকে তেতিয়ালৈকে তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি চলাই থাকিব অপপ্ৰচাৰৰ ওপৰত নিৰ্ভৰ মোকতো দুখ লাগে তেওঁলোকে হিন্দু ধৰ্মৰ কথা কয় কিন্তু অপপ্ৰচাৰ আৰু ভয় ওপৰত তেওঁলোকৰ গোটেই ৰাজনীতিটো নিৰ্ভৰ মানুহে গম পাইছে মানুহে আজিৰ তাৰিখত বুজি পাইছে যে এখন চৰকাৰ মাত্ৰ ভাল দিন আনিছে নিজৰ কাৰণে আদানী আম্বানীৰ কাৰণে মুখ্যমন্ত্ৰীয়ে লগতে তেওঁলোকৰ কিছু ঘনিষ্ঠ মন্ত্ৰীসকল আগতকৈ আৰু ধনী হৈছে আৰু অসমৰ জনসাধাৰণৰ ঘৰৰ ওপৰত স্মাৰ্ট মিটাৰ লগাই এই গোটেই চৰকাৰৰ ধাৰ আমাৰ জনসাধাৰণৰ পৰা তুলিবলৈ বিচাৰিছে আৰু এটা কথা বিগত দিনকেইটাত যদি আমি চাওঁ অসমত ট্ৰেডিঙৰ যিটো চৰ্চা হাজাৰ হাজাৰ কোটি টকা কেলেংকাৰীৰ প্ৰসংগ আজিৰ দিনটোত গৌৰৱ গগৈৰ নামটো বিজেপিৰ বহু কেইজন নেতাৰ সামাজিক মাধ্যমত তেওঁলোকে দিব বিচাৰিছে যে আশে পাশে আছে সুমি বৰা এই ধৰণত আপোনাৰ নামটো সাঙুৰ খাইছে আপুনি নিশ্চয় কথাখিনি গম পাইছে নিশ্চয় কিন্তু মোৰ সম্পৰ্কে বিজেপি যোৱা যোৰহাট লোকসভা নিৰ্বাচনৰ সময়তো যথেষ্ট অপপ্ৰচাৰ চলালে মোৰ খুৰাৰ মাজতো বিভিন্ন ধৰণৰ বাতৰি তেওঁলোকে ওলালে জনসাধাৰণে এইবোৰ চব বিশ্বাস নকৰে জনসাধাৰণে জানে যে বিজেপি মাত্ৰ নিজৰ বিফলতা তেওঁলোকে লুকাই আছে অসম আৰক্ষী কিয় আজি বাকীসকলক ধৰিব পৰা নাই বাকী যি বৰ্মন আছে আৰু কিছুমান ডাঙৰ ডাঙৰ মানুহবোৰ আছে কিয় ধৰিব পৰা নাই এইখিনি যে ইমান দিন কেনেদৰে লুকাই থাকিলে তেওঁলোকৰতো কোনো এক্সপাৰ্ট নহয় তথাপিও অসম আৰক্ষীসকল এতিয়া সকলোৱে আজি মোক দুৰ্ভাগ্যজনক কথা যে অসম আৰক্ষীসকলৰ প্ৰতি মানুহৰ যে আস্থা বা যি বিশ্বাস এই ধৰণৰ কেছত য'ত বহুত দিনৰ পিছত এজনহে ধৰা পৰিছে বাকীখিনি এতিয়াও মানে তেওঁলোকে ধৰা পৰা নাই তো অসমৰ আৰক্ষীসকলৰ প্ৰতি মানুহৰ আস্থা অলপ কমি গৈছে আৰু অসমৰ আৰক্ষীসকল জ্যেষ্ঠ যিসকল ডাঙৰ ডাঙৰ পষ্টত বহি আছে তেওঁলোকে নিজে বিচাৰ কৰা উচিত তেওঁলোকে মাত্ৰ মানে কাষ্টাডিৰ পৰা পলোৱা মানুহকে গুলি মাৰিবলৈ তেওঁলোকে পাৰে নে ইণ্টেলিজেন্স জৰিয়তে সময়মতে এইখিনি মানুহ ধৰিবও পাৰে আৰু লগতে আজি আমাৰ অসম চৰকাৰৰ দিনত যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আছিল আমি গোটেই আইন এটা বনাইছিলোঁ এই ধৰণৰ স্কেম নিয়ন্ত্ৰণ কৰিবলৈ গোটেই এটা আইন আমি বনাইছিলোঁ সেই য'ত হ'ল আমি বৰ্তমান চৰকাৰে নিজৰ এটা আত্মমন্থন কৰিব লাগে যে আইন থকা স্বত্তেও তেওঁলোকে এই আইন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত কিয় ব্যৰ্থ হ'ল সেইটো না কিন্তু SITটো গঠন কৰিলে ধৰিবলৈ কিন্তু ইমান দিন তেওঁলোকে চলালে কেনে ইমান কোটি কোটি টকা হ'ল কেনেকৈ ইমান যে কিছুমান আনৰেজিষ্টাৰ্ড কামবোৰ যে হৈছে ইমান পৰ্যায়লৈকে কেনেদৰে পালে তো তেওঁলোকৰতো গোটেই তেওঁলোকৰ এটা কি কয় আমাৰ আইনৰ জৰিয়তে ৰেজিষ্ট্ৰেশ্যন কৰাব লাগিছিল সকলোৱে ৰেজিষ্ট্ৰেশ্যন কৰাইছে নে নাই কৰোৱা DC লগত ৰেজিষ্ট্ৰেশ্যন কৰাব লাগে কিয় তেওঁলোকে কৰোৱা নাই সেইকেইটা কোন DC আছিলে কোন জিলাত আছিলে তো যেতিয়া আইন আছে আইন যেতিয়া ফেইলিয়ৰ হয় তেতিয়াতো চৰকাৰে প্ৰথমে নিজৰ ফেইলিয়ৰটো স্বীকাৰ কৰিব লাগে তো এনে ধৰণৰ অপপ্ৰচাৰ সেইটোৱে চৰকাৰে আজি বাৰম্বাৰ ডিষ্ট্ৰেক্ট
মানুহক কেনেকৈ আমি বিভ্ৰান্তিত পেলাব পাৰোঁ সেইটোৱে তেওঁলোকৰ একমাত্ৰ এটাহে অস্ত্ৰ এইবোৰ চব কৰি মই ক'ব পাৰোঁ যে 1.5 বছৰ পিছত তেওঁলোকৰ চৰকাৰ যাব যদি তেওঁলোকে ভাবে গোটেই তেওঁলোকৰ ক্ষমতা তেওঁলোকৰ মুখ্যমন্ত্ৰী চকীত বা মন্ত্ৰীৰ চকীত আছে পৰৱৰ্তী সময়ত অসমৰ জনসাধাৰণ দেখাই দিব যে ক্ষমতা কোনো চকীত নাই ক্ষমতা জনসাধাৰণৰ এটা আঙ্গুলিত আছে যি আঙ্গুলি যেতিয়া EVM বাটনত টিপিব কাবাক বহাবও পাৰে কাবাক নুমাবও পাৰে আৰু এটা কথা চৰ্চা হৈছে যে নেতা মন্ত্ৰী বা বিভিন্নজন ওপৰ মহলৰ লোকো জড়িত হৈ আছে সামাজিক মাধ্যমত চৰ্চা হৈছে এই ক্ষেত্ৰত আপুনি কি কয় কি ভাবে চাওক যি ধৰণৰ এইসকলক ধৰিবলৈ ইমান সময় লাগিছে আৰু এতিয়াও কিছুমান পুলিচে ধৰিব পৰা নাই তো নিশ্চয় আমাৰ ইয়াত সন্দেহ হোৱাটো স্বাভাৱিক যেহেতু আজি মই কৈছোঁ তেওঁলোকে এক্সপাৰ্ট নহয় মাষ্টাৰমাইণ্ড ক্ৰিমিনেল নহয় পুলিচক কেনেকৈ এভয়েড কৰিব পাৰে সেইবোৰ চব তেওঁলোকে কথা নাজানে নিশ্চয় কিছুমানে তেওঁলোকক পৰামৰ্শ দিছে কিছুমানে বুদ্ধি দিছে সেইকাৰণে তেওঁলোকে ইমান দিনৰ পৰা পুলিচৰ আঁতৰত আছে SIT বনাবলৈ কি হ'ল অসম আমাৰ নৰ্মাল যে পুলিচ আৰক্ষীসকল আছে SP সকল আছে IGP সকল আছে তেওঁলোকে কিয় পাৰা নাই তো সেইকাৰণেতো আমাৰ এটা সন্দেহ আৰু আমি এটা সময়ত কৈছিলোঁ যে এতিয়ালৈকে এজনহে ধৰা পৰিছে বাকীখিনি নাই আমি বিচাৰিছোঁ CBI এইটো তেওঁলোকে বৰ্তমান চৰকাৰে হেণ্ড অভাৰ কৰিব লাগে